নমস্কাৰ বন্ধুসকল, মই এতিয়া উপস্থিত আছো গোৱালপাৰা জিলাৰ পঞ্চৰত্নত। এয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথ নৰনাৰায়ণ সেতুৰ ওচৰত। গতিকে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি ইয়াতে টোল গেট বহোৱা হৈছে। গতিকে যাত্ৰীসকলে এতিয়াৰ পৰা টোল গেটত টোল টেক্স দিয়াৰ পিছতহে গাড়ী লৈ যাব পাৰিব। গতিকে চাওক, ৰাষ্ট্ৰীয় ঘাইপথত এনেকৈ টোল গেট বহোৱা হৈছে। আচলতে বৃহৎ পুঁজিপতি গোষ্ঠীৰ আশীৰ্বাদত এনেকৈ ৰাস্তাবোৰ মেৰামতি কৰা হৈছে, ৰাস্তাবোৰ সুচল কৰি দিয়া হৈছে। আৰু সুচল কৰি দিয়াৰ নামত পুঁজিপতি গোষ্ঠীসকলে দেশৰ ইমূৰৰ পৰা সিমূৰলৈ যাতে অতি সোনকালে দ্ৰব্য সামগ্ৰী বস্তু বাহিনী ইত্যাদি যাতে কঢ়িয়াই লৈ যাব পাৰে আৰু কোনো ধৰণৰ যাতে বাধা বিঘিনিৰ সৃষ্টি নহয়, তাৰ কাৰণে সিহঁতে ৰাস্তাবোৰ মেৰামতি কৰিছে অকল পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থত। আৰু সেই তেনেকুৱা ধৰণৰ ৰাস্তা সাধাৰণ মানুহে যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে টেক্স দিব লাগিব। তাৰমানে টেক্স দিয়াৰ পিছতহে যাব পাৰিব। সেয়া আপোনালোকক দেখুৱাই আছোঁ। মোৰ পিছপিনে আপোনালোকে চাওক, সেয়া হৈছে টোল গেট গোৱালপাৰা জিলাত। গতিকে টোল গেটত টোল টেক্স অবিহনে কিন্তু যাত্ৰী অহা যোৱা কৰিব নোৱাৰিব। ইয়াৰ ফলত যাত্ৰীসকলে অত্যাধিক পৰিমাণৰ ভাড়া সিহঁতে দিব লাগিব। গতিকে চৰকাৰ আমি বনাইছোঁ, চৰকাৰৰ নেতা মন্ত্ৰীসকলে শাসনৰ গাদীত বহিছে আৰু আমাৰ কাৰণে উন্নয়নমূলক কাম কৰিছে। উন্নয়নমূলক কাম কাজ কৰাৰ পিছত আমাৰ পৰাই অত্যাধিক পৰিমাণে কৰ কাটল টেক্স লৈ আমাক আচলতে শোষিত কৰি আছে। গতিকে চাওক, এনেকুৱা ধৰণৰ দেশ, এনেকুৱা ধৰণৰ ৰাষ্ট্ৰ, এনেকুৱা ধৰণৰ শাসনভাৰত আমি কিছুমান নেতাসকলক আমি বহাইছোঁ, যাৰ পৰিণতি আমি এতিয়া ভুগিব লাগিব।